আজি সভাখনৰ উদ্দেশ্য এইটো হৈছে যে আমি শিৱসাগৰ ঔদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ এখন শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে আমি আজি সকলো ইয়াত সমবেত হৈছোঁ আৰু আপোনালোকে প্ৰতিকূল বতৰৰ মাজতো আহি পেলাই এই সভাখনত নিমন্ত্ৰণ ক্ৰমে আহিছে, জিলা সমিতি নিমন্ত্ৰণ ক্ৰমে আহি পেলাই উপস্থিত হৈছে। তাৰ বাবে পুনৰ আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিকোনো ক্ষেত্ৰতে আমাৰ এই সন্থাৰ মই সন্থাৰ হিচাপে কৈছোঁ, আপোনাৰ সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াবলৈ সম্ভৱ আমাৰ দিগন্তদাই এটা কথা ক'লে যে আমি শ্ৰমিকসকলক আমাৰ দেখা গৈছে যে আমাৰ সমাজত শ্ৰমিকসকলক ইমান তলৰ পৰ্যায়ত নিয়া হৈছে, যেনেকৈ আমি শ্ৰমিকসকলক মানুহ বুলি গণ্য নকৰা হৈছোঁ। গতিকে হয়, তেওঁ ঠিকে কৈছে। আজি যদি ক'ৰবাত আমি কিবা দিবলৈ গৈছে, ক'ৰবাত কিবা ঠেলাই মেলিবলৈ গৈছে, দেখা গৈছে একেখন গাড়ীতে আপোনাৰ মেচিনো তোলে আৰু আপোনাৰ প্লাছ মানুহখিনিও যোৱা হয়। গতিকে সেইটো কি তেওঁলোক মানুহ হয়, তেওঁলোকো আমাৰ তেনেকৈ যিটো আমাৰ দিগন্তদাই কোৱা গ'লে, গতিকে আমি শ্ৰমিকসকলক তেওঁলোকৰ যিটো আৰু আমাৰ মনোজ দা আমাৰ তেখেতে কোৱা